ন্যায়াধীশ আবু বক্কৰ সিদ্দিকী আজি এটা লেণ্ডমাৰ্ক জাজমেণ্ট দিলে আৰু যাৰ জৰিয়তে মুঠতে 23জন আসামীক যাৱজ্জীৱন কাৰাদণ্ড বিহিছে। এই কেছটো আছিল যাক আমি ডাইনী বুলি অভিযোগ কৰি হত্যা কৰিছিল। ইংৰাজীত যাক উইটচক্ৰাফ্ট বুলি কোৱা হয়। আৰু এই কেছটো আছিল 10 ফেব্ৰুৱাৰী 2012 এজাহাৰ দিছিলে। এই যিগৰাকী মৰিলে তেওঁৰ ল'ৰাই যোগেন হালুৱাই দিছিলে যে তেওঁৰ মাক তাৰ আগদিনাখন 9 ফেব্ৰুৱাৰী 2012 তাৰিখে ৰাতি 10:11 বজাত ডাইনী বুলি সন্দেহ কৰি নগাজান নদীৰ কাষত নি মাৰপিট কৰি জ্বলাই ছাই কৰি দিয়ে। তাৰপিছত চৰকাৰী পক্ষৰ হৈ মুঠতে 14জনক সাক্ষী লোৱা হ'ল। তাৰ ভিতৰতে আইঅ' আৰু এমঅ' সোমাই আছে। আৰু সেইটো যিটো এজাহাৰ দিছিল সেই ভিত্তিত সোণাৰী থানাৰ কেছ নম্বৰ 10/2012 এটা ৰেজিষ্টাৰ হ'ল 302/34 IPC ছেকশ্যনত। আৰু আইঅ' আছিল অনুসন্ধানকাৰী বিষয়া আছিল উমেশ চন্দ্ৰ বৰা। তাৰপিছত তেওঁ চাৰ্জশ্বীট দিলে। মুঠতে এৰেষ্ট হৈছিল 35জন, কিন্তু 10জনক চাৰ্জশ্বীটতে ৰেহাই দিয়া হ'ল। 25জনৰ বিৰুদ্ধে চাৰ্জশ্বীট দিলে। আৰু তাৰ ভিতৰতে এজন কেছ চলি থাকোঁতে গাঁওবুঢ়া আছিল প্ৰদীপ ফুকন, তেওঁ ইতিমধ্যে ঢুকালে কেছ চলি থাকোঁতে। আৰু এজন আছিল হেমন্ত দৈমাৰী VDP ছেক্ৰেটাৰী। তেওঁৰ অভিযোগটো আছিল মাত্ৰ যে তেওঁক খবৰ দিয়াৰ স্বত্তেও তেওঁ অহা নাছিল। গতিকে তেওঁক আদালতে 202 IPCৰ অধীনত তেওঁক দোষী সাব্যস্ত কৰি 3000 টকা ফাইন কৰিছে। আৰু বাকী যি 23জনৰ ভিতৰত 11গৰাকী মহিলা আৰু 12জন পুৰুষ আছে, তেওঁলোকক লাইফ ইমপ্ৰিজনমেণ্ট আৰু 5000 টকাকৈ ফাইন কৰা হৈছে। আৰু যিগৰাকী মানুহক মাৰি দিছিল তেওঁ আছিল ফুলেশ্বৰী হালোৱাক জলহা গাঁৱত এই আছামীসকলে এঘৰত বান্ধি থৈছিল। তাৰপিছত মাৰপিট কৰি আছিল। সেই সময়তে তেওঁৰ ল'ৰা যিজন এজাহাৰকাৰী যোগেন হালুৱা সেই সময়ত গৈ দেখিলে যে মাক মাৰপিট কৰি আছে। তেওঁলোকক বহুত ৰিকুৱেষ্ট কৰিলে, হাত বহি ধৰিলে যে মাক মাৰপিট নকৰিবা, কিন্তু তেওঁৰ কথাটো নুশুনিলে। গছৰ কাঁইট লগায়ো মাৰিলে।